বন্ধুসকল ডিএমই মানে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা যি পোষ্ট মুকলি হৈছিল 2008টা গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ ইয়াতে গ্ৰেড 3 টেকনিকেলত আছিল 1031টা গ্ৰেড 3 নন টেকনিকেলত আছিল 320টা আৰু গ্ৰেড 4ত আছিল 657টা এই নোটিফিকেশনত অনলাইন এপ্লাই আকৌবাৰ ষ্টাৰ্ট হৈছে ষ্টাফ নাৰ্ছৰ কাৰণে ৰিসেন্টলি যি তিনচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল মুকলি কৰা হৈছে তাতে ষ্টাফ নাৰ্ছৰ যি পোষ্ট আছে এড কৰা গৈছে এই গ্ৰেড 4 টেকনিকেল পোষ্টৰ কাৰণে এপ্লাই ষ্টাৰ্ট হৈছিল 20 আগষ্টৰ পৰা আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 31 আগষ্ট মন দিব যিসকলে অলৰেডি এপ্লাই কৰিছে তেওঁলোকে আকৌবাৰ এপ্লাই কৰিব নালাগে নতুন যিসকলে এপ্লাই কৰা নাছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব এই নোটিফিকেশনটোত হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অনলাইন এপ্লাই কৰিব পাৰিব ডিএমই ৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই তিনচুকীয়া মেডিকেল কলেজৰ কাৰণে ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছিল 20 আগষ্টৰ পৰা আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 31 আগষ্ট তো বন্ধুসকল আজি এই ভিডিঅটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিঅ'ত আকৌ বাৰ লগ পাম ভিডিঅ'টো চৰ্বে ধন্যবাদ জয় আই অসম